তেখেতৰ বিষয়ে মই আগতে জনা নাছিলোঁ, কিন্তু মন্দিৰভাগ দৰ্শন কৰাৰ পাছতে সকলো গম পোৱা গ'ল। নাথুলা পাছৰ পৰা প্ৰায় 8.4 কিলোমিটাৰ আৰু সময় 15 মিনিট অতিক্ৰম কৰাৰ পাছতে আমি পালোহি বাবা হৰভজন সিং মন্দিৰ। বাবা হৰভজন সিং এজন ভাৰতীয় সৈনিক আছিল। তেওঁ কৰ্তব্যৰত অৱস্থাত মৃত্যু হয়, কিন্তু তেখেতৰ শৰীৰটো কোনো দেখি নোপোৱাৰ বাবে সকলোৱে ভাবিলে তেওঁ কৰ্তব্য কৰাৰ ভয়তে পলাল। 3 দিনমানৰ পাছত তেওঁ সহকৰ্মী সৈনিক এজনক সপোনত দেখা দি ক'লে যে তেওঁৰ মৃত্যু হৈছে। মোৰ শৰীৰটো কৰ্তব্য স্থানৰ পৰা অলপ দূৰৈত পৰি আছে, কিন্তু মোৰ আত্মা এতিয়াও জীৱিত হৈ কৰ্তব্য কৰি আছে। সপোনটো প্ৰমাণ চাবলৈ সকলোৱে সেই ঠাই আহি শৰীৰটো পৰি থকা দেখি আচৰিত হ'ল। সন্মান সহকাৰে তেখেতক অনা হ'ল। অলপ দিনৰ পাছত অফিচাৰজনক আকৌ সপোনত দেখালে যে ভাৰত-চীন সীমান্তত আক্ৰমণ কৰিব, গতিকে সীমান্তত সৈনিক অলপ বহাই দিব লাগে। সপোনৰ মতে সৈনিক বহাই সকলোৱে সাজু হ'ল। দেখে যে সঁচাকৈ আক্ৰমণ কৰিব আহিছিল, কিন্তু সৈনিক বেছি হোৱাৰ বাবে আক্ৰমণ নকৰি পুনৰ ঘূৰি গুচি গ'ল। তেখেতৰ নামতে এই মন্দিৰ লগতে থকা ৰুম, অফিচ সকলো বনাই দিয়া হৈছে। জীৱিত মানুহে যেনেদৰে দৈনন্দিন জীৱনত কাম কৰে তেখেতকো কৰোৱা হয়। যেনে অফিচ যোৱা, ভাত খোৱা, বছৰটোত 2 মাহ ছুটী, ঠিক তেনেদৰে সকলোবোৰ ব্যৱস্থা কৰোৱা হয়। তেখেতৰ নামত প্ৰসাদ, অন্ন, মন্দিৰত দৰ্শন দিয়া সকলো মানুহকেই খুওৱা হয়। তেখেতৰ নাম উচ্চাৰণ কৰি অন্ন বিতৰণ কৰি থকা দেখা পোৱা গৈছে। যদি কোনো সেনাই কৰ্তব্য কৰা অৱস্থাত খেলি-মেলি বা পাল মাৰে, তেতিয়া তেওঁ আত্মাই বোলে চৰ দিয়ে। জয় বাবা হৰভজন সিং। আজিলৈ এৰিলোঁ, বাই।